সাধাৰণ চোৰ ডকাইতৰ দৰে মাত্ৰ ৩ মাহৰ পাছতেই আৰক্ষীৰ হাতৰ পৰা হাৰি গ'ল ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰবঞ্চক। আৰক্ষীৰ চূড়ান্ত গাফিলতিৰ বাবে জামিনৰ পথ প্ৰশস্ত হ'ল ট্ৰেডিং কেলেংকাৰীৰ ২ মহাপ্ৰবঞ্চকৰ। হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলোৱা অসমৰ ট্ৰেডিং কেলেংকাৰীৰ ২ মুখ্য খলনায়ক আহিব মুকলি আকাশৰ তললৈ। CBI চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন মঞ্জুৰ বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ। মুকলি আকাশৰ তললৈ আহিব সুমি বৰাৰ স্বামী তাৰ্কিক বৰাও। কাৰাগাৰতে আবদ্ধ হৈ থাকিব লাগিব সুমি বৰা। ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ ২ মুখ্য খলনায়ক বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন আবেদন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনৰ পৰাই শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত উজনি অসমৰ বিভিন্ন লোকৰ পৰা আইন ভংগ কৰি ধন সংগ্ৰহ কৰি অহা ২২ বছৰীয়া বিশাল ফুকন ৩ মাহ পূৰ্বে পৰিছিল আৰক্ষীৰ জালত। নটাৰীৰ চুক্তিত বিনিয়োগকাৰীক ৬০টা কৰ্মদিনৰ বাবে তেওঁৰ ন্যূনতম ৩০% লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিনিয়োগকাৰীক মূলধন নহয় লাভাংশৰহে কিছু অংশ ঘূৰাই দিছিল বিশাল ফুকনে। ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত শ শ কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকনে নিজাকৈ ৪টা কোম্পানী খুলি বিনিয়োগ কৰাৰ লগতে কটাইছিল বিলাসী জীৱন। বিদেশৰ বিলাস ভ্ৰমণৰ লগতে এখনৰ পাছত এখনকৈ বিলাসী বাহন ২২ বছৰ বয়সতে ক্ৰয় কৰিছিল বিশালে। ইফালে বিশালৰ ট্ৰেডিং কেলেংকাৰীৰ সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পাছতেই নাম সাঙুৰ খাইছিল সুমি বৰাৰ। বিশালৰ পাছতেই বিশালৰ পাতি লোৱা বায়েক আৰু ভিনিহিয়েক সুমি বৰা আৰু তাৰ্কিক বৰাও পৰিছিল আৰক্ষীৰ জালত। ইয়াৰ পাছতেই ওলাই পৰিছিল ন ট্ৰেডিং কেলেংকাৰীৰ কলা অধ্যায়ৰ তথ্য। বিশাল ফুকনৰ লগতে আৰক্ষীৰ জালত পৰিছিল স্বপ্ননীল দাসো। অতি কম সময়ৰ ভিতৰতেই ষ্টক মাৰ্কেটত বিনিয়োগৰ জৰিয়তে ধনী হৈ পৰা স্বপ্ননীল বৰাই গুৱাহাটীত ট্ৰেডিং ফাৰ্ম এণ্ড লিভিং নামৰ এটা প্ৰতিষ্ঠান গঢ় দিছিল। ৰাজ্যৰ বহু জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত ইউটিউবাৰৰ জৰিয়তে প্ৰায়ে তেওঁ এই প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰাৰ লগতে কিদৰে কম সময়তে অধিক ধন ঘটিব পাৰি তাৰ এখন জাল মেলিছিল। এনে জালত ভৰি দিয়ে বহুতে সাঁচতীয়া ধনো হেৰুৱাইছে। সেবিৰ গাইডলাইন ভংগ কৰা এই প্ৰতিষ্ঠানখনৰ জৰিয়তে স্বপ্ননীল দাসে মেলা জালৰ অন্ত পেলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল স্বপ্ননীলক। বিশাল সুমি তাৰ্কিক স্বপ্ননীলৰ এই ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ প্ৰথমে অসম আৰক্ষী CIDৰ পাছত হস্তান্তৰ কৰা হৈছিল CBIলৈ। কিন্তু শেহতীয়াকৈ CBI গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই মুকলি আকাশৰ তললৈ আহিব বিশাল ফুকন তাৰ্কিক বৰা আৰু স্বপ্ননীল দাস। পিছে বিশালৰ পাতি লোৱা বায়েক সুমি বৰাক ৰেহাই নিদিলে উচ্চ ন্যায়ালয়ে। সুমিৰ জামিন আবেদন নহল মঞ্জুৰ। আজি জাজমেণ্ট প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য বিচাৰপীঠে। তাত মুঠ ৮জন ব্যক্তিৰ জামিনৰ বাবে আবেদন কৰিছিলে আৰু আজি হুকুম প্ৰদান কৰে। কিন্তু বৰ্তমানলৈ যি হুকুমৰ ৰায়দান তাৰ চাৰ্টিফাইড কপি আমাৰ হাতত আহি পোৱা নাই আৰু সেইবাবে কিমান টকাৰ জামিন দিলে আৰু কি কাৰণত জামিন দিলে বৰ্তমানলৈ আমি অৱগত নহয়। আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ স্বপ্ননীল দাসক। তেখেতক জামিনত মুকলি কৰি দিয়া হৈ গৈছে। কি চৰ্তত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক অৱগত কৰিব পৰা যাব। আৰু ৪জন ব্যক্তিৰ জামিনক মুকলি কৰি দিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন জিতেন ডেকা, তেখেতৰ হৈ আন অধিবক্তা আছিলে। তেখেতক জামিনত মুকলি কৰি দিয়ে অসুস্থতাৰ গ্ৰাউণ্ডত ইণ্টাৰিম বেইল। আন এজনক জামিনত মুকলি কৰি দিছে অভিজিত চান্দ্ৰা। তেখেত অভিযুক্ত আছিল ডিব্ৰুগড় গোচৰটোত আৰু ডিব্ৰুগড়ৰ গোচৰটোত জামিন পাইছে বিশাল ফুকনেও আৰু তাৰ্কিক বৰা। আৰু ৩জনৰ জামিনৰ আবেদন নাকচ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন আজাৰা PSত অভিযুক্ত আছিলে, তেওঁৰ নাম সঞ্জীৱ ডেকা। আৰু ডিব্ৰুগড় PSৰ এজন এৰেষ্টেড একিউজ চন্দন নাথ, তেখেতৰো জামিনৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি খাৰিজ কৰিছে। আৰু লগতে খাৰিজ কৰিছে সুব্ৰজ্যোতি কুৰ্মী, তেখেতো এজন একিউজ আছিলে হু হেজ বিন এৰেষ্টেড ইন কানেকশ্যন উইথ দ্য ডিব্ৰুগড় পুলিচ ষ্টেচন কেছ। এই গোটেইকেইজন ৩জনৰ জামিনৰ আবেদন নাকচ কৰা হৈছে। ৮জনৰ বাবে শুনানি গ্ৰহণ কৰিছিলে।
আৰক্ষীৰ এই চূড়ান্ত পৰ্যায়ৰ গাফিলতিৰ পাছতেই এতিয়া আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ সাধাৰণ চোৰ ডকাইতৰ দৰেই দেখোন 3 মাহ পাছতেই আৰক্ষীৰ হাতৰ পৰা হাৰি গ'ল ট্ৰেডিং কেলেংকাৰীৰ মুখ্য নায়ক হাজাৰ হাজাৰ কোটি টকা লুটিপুটি খাই এতিয়া পুনৰ সাধাৰণ জীৱনী যাপন কৰিব বিশাল স্বপ্ননীল আৰু তাৰ্কিকে এনে ক্ষেত্ৰত আৰক্ষীক কি বিশ্বাস কৰিব সাধাৰণ লোকে বৰ্তমানলৈকে আৰক্ষীয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিব নোৱাৰিলে প্ৰকৃততে কাৰ পৰা কিমান কোটি টকাৰ লুণ্ঠন চলালে বিশাল ফুকনে তেনে ক্ষেত্ৰত মুকলি আকাশৰ তললৈ অহাৰ পাছত এই সকলোবোৰ সম্ভৱ হ'বনে নে এনেদৰে জপনিকা পৰিব অসমৰ ইতিহাসৰ এটা সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্ত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক